দেতা কোৱা আমাৰ দেশৰ ৰাষ্ট্ৰপতি আৰু ৰাজ্যপালসকলৰ বোলে গাড়ীৰ নাম্বাৰ প্লেটত একো নাম্বাৰে নাথাকে হয় নেকি বাৰু কথাটো হয় আমাৰ দেশৰ ৰাষ্ট্ৰপতি মহোদয় আৰু আমাৰ ৰাজ্যপাল যিসকল আছে প্ৰতিখন ৰাজ্যতে আছে আৰু ইউনিয়ন টেৰিটৰি যিবিলাক আছে তাত আছে লেফটেনেণ্ট গভৰ্ণৰ তেখেতসকলৰ গাড়ীত কোনো নাম্বাৰ নাথাকে গাড়ীৰ যিটো নাম্বাৰ প্লেট থাকে তাত কোনো নম্বৰ নাথাকে তাৰ পৰিৱৰ্তে তেওঁলোকৰ নাম্বাৰ প্লেটত আমাৰ দেশৰ ৰাষ্ট্ৰীয় যিটো প্ৰতীক অৰ্থাৎ অশোক স্তম্ভটো থাকে ইণ্টাৰেষ্টিংলি আমাৰ দেশৰ ৰাষ্ট্ৰপতি আৰু ৰাজ্যপাল যিসকল লেফটেনেণ্ট গভৰ্ণৰ আছে তেখেতসকলৰ গাড়ীৰ যিখন নাম্বাৰ প্লেট সেইখন হয় ৰঙা আৰু ৰঙা নাম্বাৰ প্লেটখনৰ একেবাৰে মাজত অশোক স্তম্ভটো খোদিত কৰি দিয়া থাকে গম পাইছা ইয়াৰ জৰিয়তে বুজা যায় যে তেখেতসকল আমাৰ দেশৰ সৰ্বোচ্চ পদাধিকাৰীসকলৰ ভিতৰত অন্যতম ৰাষ্ট্ৰপতিটো আমাৰ দেশৰ সৰ্বোচ্চ পদাধিকাৰী হয়নে নহয় বাৰু হয় ঠিক আছে so thank you very much please stay connected keep watching our videos and don't forget to follow share and comment